শ্ৰোতা বন্ধুসকল, মানৱ শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম কৰিছোঁ। আজি আমি শৰীৰৰ এক অপৰিহাৰ্য অংগ হাওঁফাওঁ, প্ৰতিটো কোষৰ জীৱনী শক্তি, লাংছ, দি চ'ৰ্চ অৱ এনাৰ্জি ফৰ এভৰি চেল এই বিষয়ত আলোচনা কৰিম। মানুহে খাদ্য নোখোৱাকৈ সপ্তাহজুৰি থাকিব পাৰে। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে এবাৰ 21 দিন অনশন কৰিছিল। ঠিক তেনেধৰণে আমি গোটেই দিনটো পানী নোখোৱাকৈ থাকিব পাৰোঁ। কিন্তু শ্বাস প্ৰশ্বাস আমি 5 মিনিটো নোলোৱাকৈ থাকিব নোৱাৰোঁ। এই শ্বাস প্ৰশ্বাসৰ গোটেই ক্ৰিয়াকাণ্ডখিনি আমাৰ হাওঁফাওঁয়ে কৰে। আমি প্ৰতি মিনিটত 15 পৰা 20 বাৰ উশাহ নিশাহ লওঁ। আপুনি কিমান বাৰ লয়? আজি ঘড়ীটো আগত ৰাখি 1 মিনিট বা 2 মিনিটত কিমান বাৰ লয় হিচাপ কৰি চাব। আপোনাৰো এই 15 পৰা 20 বাৰৰ ভিতৰতেই শ্বাস প্ৰশ্বাস লোৱা হ'ব। এই ধৰণে আমি দিনটোত প্ৰায় 25,000 পৰা 30,000 বাৰ শ্বাস প্ৰশ্বাস লওঁ আৰু বছৰেকত আমি 70 পৰা 80 নিযুত বাৰ শ্বাস প্ৰশ্বাস লওঁ। এই গোটেই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে আমাৰ দুটা হাওঁফাওঁ আছে। এই হাওঁফাওঁ দুটা কামিহাড়ৰ তলত হৃদপিণ্ডটোৰ দুই কাষে থাকে। সোঁফালে থকাটো সোঁ হাওঁফাওঁ আৰু বাওঁফালে থকাটো বাওঁ হাওঁফাওঁ। বাওঁ হাওঁফাওঁটোৰ তলতেই হৃদপিণ্ডটো থকাৰ কাৰণে বাওঁ হাওঁফাওঁটো কিছু পৰিমাণে সৰু আৰু সোঁ হাওঁফাওঁটো কিছু পৰিমাণে ডাঙৰ। আমাৰ মুখগহ্বৰৰ পৰা মূল শ্বাসনলীডাল তললৈ যায় আৰু এই মূল শ্বাসনলীডালৰ পৰা হৃদপিণ্ডৰ প্ৰায় ওপৰত দুটা খণ্ডত দুফালে যায় আৰু দুফালে যোৱা উপশ্বাসনলী দুডালৰ লগত আমাৰ সোঁ আৰু বাওঁ হাওঁফাওঁ দুটা সংযুক্ত হয়। আপুনি যদি এজোপা গছ ওভতাকৈ কল্পনা কৰে, তেতিয়াহ'লে গছৰ মূল গা-গছডালেই আপোনাৰ মূল শ্বাসনলী হ'ব আৰু গা-গছডালৰ পৰা দুডাল ডাল যদি দুফালে যোৱা বুলি আপুনি কল্পনা কৰে, সেই দুডালেই আপোনাৰ উপশ্বাসনলী হ'ব আৰু সেই দুডাল ডালৰ পৰা বিভিন্ন শাখা প্ৰশাখা যিবিলাক ওলাই যায়, সেই শাখা প্ৰশাখাবিলাকেই আপোনাৰ দুডাল হাওঁফাওঁলৈ যোৱা সৰু সৰু শ্বাসনলী হ'ব। এই দুইটা হাওঁফাওঁত আমাৰ 30 পৰা 50 কোটি বায়ুমোনা আছে। বায়ুমোনা বা এলভিঅলি। এই বায়ুমোনাবিলাকক আপুনি গছৰ পাতবিলাকৰ লগত তুলনা কৰক। সেই গছৰ পাতবিলাক যিধৰণে মূল গছজোপাৰ লগত সংযুক্ত হৈ থাকে, ঠিক তেনেধৰণে এই শ্বাসনলীৰ কিছুমান কেপিলেৰী একেবাৰে সৰু সৰু নলিকা এই বায়ুমোনাৰ লগত সংযুক্ত হৈ থাকে আৰু এই দুইফালৰ দুইডাল হাওঁফাওঁত থকা বায়ুমোনাখিনি আপুনি দুথোপা আঙুৰৰ লগত কল্পনা কৰি ল'ব পাৰে। এই বায়ুমোনাবিলাক ক্ষুদ্ৰাতি ক্ষুদ্ৰ, এইবিলাক মাইক্ৰস্কপিক। কিন্তু এই মাইক্ৰস্কপিক এই বায়ুমোনাবিলাকো যদি এখন আপুনি চোতালত মেলি দিয়ে, এই চোতালখনত ই প্ৰায় 70 বৰ্গ মিটাৰ এলেকা আগুৰি ধৰিব। এই 70 বৰ্গ মিটাৰ এলেকাটো এখন টেনিছ কোৰ্টৰ সমান। তাৰমানে আমাৰ হাওঁফাওঁ দুটাৰ ভিতৰতে আমি এখন টেনিছ কোৰ্টৰ আগুৰি ধৰিব পৰা কিছুমান বায়ুমোনা লগত কঢ়িয়াই লৈ ফুৰিছোঁ। এই বায়ুমোনাবিলাকৰ ভিতৰতে আমি যিখিনি উশাহত ভিতৰলৈ বায়ু লৈ যাওঁ, তাৰ অক্সিজেনখিনি গ্ৰহণ কৰে আৰু সেই অক্সিজেনখিনি
এই আমাৰ তেজৰ যিবিলাক নলিকা সেইবিলাকলৈ পৰিবহণ কৰে আৰু তেজৰ নলিকা কিছু নলিকাই দূষিত কাৰ্বন ডাই অক্সাইড আনি তালৈ লৈ আনে আৰু সেই দূষিত কাৰ্বন ডাই অক্সাইডবিলাক আকৌ সিহঁতে এই বায়ুমোনাবিলাকে গ্ৰহণ কৰি এটা মানে এক্সচেঞ্জৰ কাম কৰে। এই যিটো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো বিনিময় হয় সেইটো আমি আজিৰ এই ভিডিঅ'টো ডিটেইল হিচাপে ক'বলৈ নাযাওঁ, কাৰণ এইবোৰ ডিটেইলছত ক'বলৈ গ'লে এই ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। মুঠতে এই অক্সিজেন সমৃদ্ধ তেজখিনি আমাৰ হৃদপিণ্ডটোলৈ যায়, কিন্তু ইয়াত এটা এই আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ বিস্ময়কৰ এটা কাম হয়। যদিও আমাৰ হাওঁফাওঁটোৱে তেজ শোধন কৰি শোধিত অক্সিজেন তেজখিনি তেজৰ লগত হৃদপিণ্ডলৈ পঠিয়াই দিয়ে, সেইখিনি কিন্তু তেওঁলোকে নিজে নিজে গ্ৰহণ নকৰে। সাধাৰণতে আমাৰ সকাম নিকামত এজন বিলনীয়ে যেতিয়া খাদ্য বিতৰণ কৰে, নিজৰ খাদ্যখিনি প্ৰথমে যেনেধৰণে নাখায়, ঠিক তেনেধৰণে অক্সিজেন সমৃদ্ধ এই তেজখিনিও আমাৰ হাওঁফাওঁ দুটাই প্ৰথমতে গ্ৰহণ নকৰে। এইখিনি যেতিয়া হৃদপিণ্ডলৈ যায়, হৃদপিণ্ডৰ পৰা পুনৰবাৰ অক্সিজেন আৰু পুষ্টি সমৃদ্ধ তেজখিনি কিছু তেজ আমাৰ হাওঁফাওঁটোলৈ ঘূৰি আহে আৰু সেই ঘূৰি অহা তেজখিনিহে হাওঁফাওঁয়ে গ্ৰহণ কৰি সিহঁতৰ কৰ্মখিনি সম্পাদন কৰে। এই সম্পাদিত কামখিনি অহৰ্নিশে কৰি থকাৰ ক্ষেত্ৰত নিজৰ যাতে স্বাস্থ্যৱান হৈ থাকিব পাৰে, সেইকাৰণে হৃদপিণ্ডই নিজৰ কিছু প্ৰতিৰোধী ক্ষমতাও আহৰণ কৰে। আমাৰ এই শ্বাসনলীবিলাকৰ ভিতৰত তেনেই ক্ষুদ্ৰাতি ক্ষুদ্ৰ কিছুমান চুলিৰ নিচিনা অংশ তাত হয়, সেইবিলাকক চিলিয়া বুলি কোৱা হয়। এই চিলিয়াবিলাকে কিছু এই বিজলুৱা পদাৰ্থ মিউকাছ সৃষ্টি কৰে, আৰু যেতিয়া আমি শ্বাস প্ৰশ্বাসত ধূলি বালি বা অন্য পেথজেন আমাৰ ভিতৰলৈ যাবলৈ বিচাৰে, তেতিয়া সেই চিলিয়াবিলাকে আৰু এই বিজলুৱা পদাৰ্থবিলাকে সেইখিনি বাধা দিয়ে আৰু বাহিৰলৈ ঠেলি পঠিয়ায়, আৰু বাহিৰলৈ ঠেলি পঠিয়াওঁতেই আমাৰ কাহ হয় আৰু কাহতে আমি সেইখিনি বাহিৰলৈ উলিয়াই দিওঁ। কিন্তু যেতিয়া আমাৰ কোনো ব্যক্তিয়ে যথেষ্ট পৰিমাণে ধোঁৱাজাতীয় বস্তু সেৱন কৰে, চিগাৰেট, বিড়ি বা অন্য ধোঁৱাজাতীয় পদাৰ্থ, তেতিয়া সেই ধোঁৱাজাতীয় পদাৰ্থবিলাকে আমাৰ যিবিলাক বায়ুমোনা আছে, বায়ুমোনাৰ যিখন আৱৰণি আছে, যিখন আৱৰণিৰ মাজতে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় হয়, সেই বায়ুমোনাৰ আৱৰণিখনত এই চিগাৰেটৰ বা বিড়িৰ ধোঁৱাই এটা আৱৰণি সৃষ্টি কৰে, আৰু আৱৰণি সৃষ্টি কৰিলে যেতিয়া আৱৰণিখন লাহে লাহে ডাঠ হ'বলৈ ধৰে, তেতিয়া সেই মোনাটোৰ যিটো স্থিতিস্থাপকতা গুণ, সেই স্থিতিস্থাপকতা গুণটো নাইকিয়া হৈ যায়। তেতিয়া আমাৰ হাওঁফাওঁয়ে যিধৰণে কাম কৰিব লাগে সেইধৰণে কাম কৰিব নোৱাৰা হয় আৰু আমি মৃত্যুমুখৰ পথিক হওঁ। সেইকাৰণে হাওঁফাওঁটো আমি যথেষ্ট সক্ৰিয়ভাৱে ৰাখিব লাগে, আৰু সক্ৰিয়ভাৱে ৰাখিবৰ কাৰণে আমি কিছুমান প্ৰাণায়াম কৰাৰ প্ৰয়োজন হয়। এই প্ৰাণায়ামবিলাকৰ প্ৰধানতঃ আলোলম বিলোলম আৰু কুম্ভক, এই দুটা প্ৰাণায়াম কৰাৰ প্ৰয়োজন। আলোলম বিলোলম কৰোঁতে আমি আচলতে এটা নাকেৰে বায়ু সুমুৱাই লৈ যাওঁ আৰু আনটো নাকেৰে উলিয়াই লৈ যাওঁ। বহুতে মোক প্ৰশ্ন কৰিছে যে এটা নাকেৰে সোমাই আনটো নাকেৰে উলিওৱাৰ কি আমাৰ তাৰ পৰা লাভ হয়। তাৰ পৰা এটা বস্তুৱেই লাভ হয়, আমি দিনটোত বহু সময়ত আমাৰ কেতিয়াবা এটা নহয় এটা নাকত বন্ধ হৈ থাকে, আৰু যদি আমি আলোলম বিলোলমৰ দ্বাৰাই দীঘলীয়াকৈ উশাহ লৈ এটা নাকেৰে উশাহ লৈ আনটো নাকেৰে উশাহ লৈ নিশ্বাসত উলিয়াই দিওঁ, তেতিয়াহ'লে আমাৰ দুইটা নাকেই সক্ৰিয় হৈ থাকে, আৰু এই সক্ৰিয় হৈ থকাৰ ফলত এই আমাৰ শ্বাস প্ৰশ্বাসৰ ক্ৰিয়াটো ধীৰ গতিৰে আগবাঢ়ি যায়, আৰু
আমি দীঘলকৈ আলম বিলম কৰাৰ কাৰণে আমাৰ বায়ুমোনাবিলাকে যি পৰিমাণে অক্সিজেন পাব লাগে সেই তাৰ যথেষ্ট সমৃদ্ধ হয় আৰু সমৃদ্ধ হ'লে বায়ুমোনাবিলাকৰ যিটো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পঠিওৱাৰ যিটো প্ৰথা আছে সেই প্ৰথাটো বেছি শক্তিশালী হয়। ঠিক তেনেধৰণে কুম্ভকতো মানুহৰ এটা বিশ্বাস আছে, যেতিয়া কুম্ভকত আমি দীঘলীয়াকৈ উশাহ লওঁ আমাৰ পেটলৈ এই অক্সিজেনখিনি যায় বুলি আমি ভাবোঁ। প্ৰকৃততে আমাৰ শ্বাস প্ৰশ্বাসৰ বায়ুখিনি পেটলৈ চিধাকৈ নাযায়। ইয়াতো কুম্ভকতো আমাৰ এই অম্লজানখিনি এই হাওঁফাওলৈকে যায়। কিন্তু কুম্ভকত যিহেতু আমি কিছু সময় এই বায়ুখিনি ধৰি ৰাখোঁ, সেই বায়ুখিনি ধৰি ৰখাৰ ক্ষেত্ৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় প্ৰথাটো বেছি হয়। আৰু কুম্ভকত যেতিয়া আমি দীঘলকৈ উশাহত অক্সিজেনখিনি ধৰি ৰাখোঁ, তেতিয়া আমাৰ এই দুইটা হাওঁফাওৰ তলত এটা ডায়েফ্ৰাগাম থাকে। সেই ডায়েফ্ৰাগামডাল তললৈ নামি যায় আৰু তললৈ নামি যাওঁতেই আমাৰ পেটত আমি উশাহটো থাকে বুলি আমি অনুভৱ কৰোঁ। যে কি নহওক, আমাৰ এই দুটা প্ৰথাই আমাৰ অক্সিজেনটো ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে আৰু আমাৰ মন শান্ত কৰি ৰখাৰ ক্ষেত্ৰতো এই দুয়োটা প্ৰাণায়ামেই যথেষ্ট ধৰণে কাম কৰে। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, আপোনালোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে আমাৰ এই কথাখিনি ভাল পালে লাইক, কমেণ্ট ইত্যাদি কৰিলে এইটো আমাৰ কাৰণে প্ৰেৰণাৰ উৎস হ'ব। অহাবাৰ এটা নতুন ভিডিঅ' লৈ আপোনাৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। ধন্যবাদ।